নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া চাওকচোন ভোট জলকীয়াৰ পুলি গোটেই মাকজনী হৈ পৰিছে, ফুল দিছে যিহেতু মাকে বুলি ক'ব লাগিব ন। লগতে লৈ আহিছোঁ তেজপাতৰ পুলি। আজি হৈছে বৃহস্পতিবাৰ দিনাখন মই বজাৰলৈকে যাওঁৱেই আৰু বৃহস্পতিবাৰে বজাৰত এই সোপা দেখিবলৈ পোৱা যাবই, ফলৰ পুলি, ফুলৰ পুলি আৰু বিভিন্ন ধৰণৰ গছৰ পুলি। আৰু প্ৰত্যেকটো বৃহস্পতিবাৰে মই এজোপা হ'লেও গছৰ পুলি কিনি লৈ আহোঁ, যিকোনো গছ হ'লেও। আজি লৈ আহিছিলোঁ তেজপাতৰ পুলি আৰু ভোট জলকীয়াৰ পুলি এজোপা, তাকে আপোনালোকক দেখুৱালোঁ। তাৰপিছত আৰু এই যে বিভিন্ন ধৰণৰ পুলি আছে সেইবিলাককো আনিবলৈ মন যায়, কিন্তু ইফালে বজাৰো কৰিব লাগিব, হয়নে নহয়? যিহেতু সপ্তাহটোৰ বজাৰ কৰিব লগা থাকে। যিমানেই দোকানৰ পৰা বস্তু নানক কিয় বজাৰলৈ আহিলেহে বস্তুবিলাক কিনা যেন লাগে। ইফালে আকৌ এইবিধক কোনে খাই ভাল পায় ক'ব দেই, মই কিন্তু বহুত ভাল পাওঁ। যিমানেই দাম নহওক অলপ হ'লেও কিনি লৈ যাওঁ। লগতে বিলাহী, ভিন্দি এইবিলাক কিনি লওঁ। আজি কিন্তু বজাৰত ইমান ভিৰ ভাৰ নাছিল, যিহেতু আজি বতৰটো অকণমান বৰষুণ দি আছিলে। ৰাতিপুৱাৰ পৰা বজাৰলৈ আহোঁ নাহোঁকৈ অহা হ'ল। আৰু আজি বতৰটো ইমান ধুনীয়া ঠাণ্ডা হৈ আছে নহয়, আৰু এনেকুৱা ঠাণ্ডাৰ দিনত যে সেইবিধ খাই ইমান ভাল লাগে, গম পাইছানে? আছাম ট্ৰেক্টৰৰ কথা কৈছোঁ দেই। আৰু কোনে আছাম ট্ৰেক্টৰ খাই ক'ব দেই। আছাম ট্ৰেক্টৰ আকৌ গহৰি, আপোনালোকে জানেনে নাই? কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। তাকেই ভাবিছোঁ বজাৰলৈকে যাবই লাগিব। আৰু তাৰপিছত কি হ'ল জানেনে? যাওঁ নাযাওঁকৈ ওলালোঁ আৰু মানুহজনক ফোন কৰিলোঁ, বোলে আজি মোৰ পইচাই নাই বজাৰলৈ যাবলৈ। তেওঁ ক'লে বোলে একো নাই, দোকান এখনলৈ যাওঁ, মই ফোন পে' কৰি দিম বুলি। যিহেতু আজি বেংক বন্ধ আৰু আজি হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ উপলক্ষে আপোনালোক সকলোকে হিয়াৰ ভৰা শুভকামনা জনাইছোঁ। প্ৰত্যেকেই একোজন শ্ৰমিক, আয় কৰা হওক বা আয় নকৰা হওক, যিয়ে কি নহওক, সকলোৱে নিজৰ মাজতে একোজন শ্ৰমিক হয়। আৰু হাউচ ৱাইফবিলাকতো আৰু বেছিকৈ শ্ৰমিক, হয়নে নহয়? আমি মাত্ৰ মূল্যহে নাপাওঁ, কামৰ মূল্য আমি একেবাৰেই নাপাওঁ, কিন্তু আমাৰ শ্ৰম সদায় থাকে, 24 ঘণ্টাই থাকে, হয়নে নহয়? মাত্ৰ খোৱা সময়খিনিহে অকণমান ৰেহাই পাওঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ পাকঘৰতে বেছিকৈ ডিউটি হয়। কথাটো হয়নে নহয় ক'ব দেই। তাৰপিছত বজাৰলৈ গ'লোঁ, বজাৰৰ পৰা আহিলোঁ আৰু মাল বস্তুবিলাক ইমান এসোপা হৈ আহে নহয়। যোৱাৰ সময়ত অকলে যাওঁ, অহাৰ সময়ত ইটো সিটোকৈ ইমানবিলাক বস্তু লোৱা হয়। তাৰপিছত মই দুয়োটা ল'ৰাকে মাতিলোঁ, বোলে বস্তুবিলাক তোমালোকে দাঙি নিয়াহি, আহাচোন বুলি বোলে। যিহেতু বৰষুণ এটুপ এটুপকৈ পৰা আৰম্ভ কৰিছিলে। সৰুটো সোনকালে পায়হি দেই, মাতাৰ লগে লগে। ডাঙৰটো অকণমান শ্ল' মোচন, তেওঁ সোনকালে নাহেই আৰু যিহে এসোপা বস্তু বাহিনীখিনি লৈ ডাইৰেক্ট পাকঘৰত সোমাইছোঁ, সেনেকৈ নহয় দেই। সোমাইছোঁ আৰু প্ৰথমতেতো গাখীৰ চাহ খাব লাগিবই ন, আৰু ঠাণ্ডা বতৰ যিহেতু। লগতে আজি লৈ আহিছিলোঁ টেকেলি পিঠা আৰু চাহ, ইমান যে খাওঁ লাগিছে নহয়। তাৰপিছত চাহ তাহ খালোঁ আৰু ইফালে পাকঘৰত ভাত দাইল এইবিলাক বহুৱাত ব্যস্ত হৈ পৰিলোঁ দেই। ইয়াতো কৰিবই লাগিব, হয়নে নহয়? আৰু আজিলৈ ইমানতে এৰিছোঁ, আকৌ লগ পাই আছোঁ দেই।